মন্ত্ৰী পীযুষ হাজৰিকাই এতিয়া আই.টি. চেলৰ 1500 টকীয়া ভক্তসকলৰ চাকৰিটো খাব যেনহে লাগিছে। এতিয়া এগৰাকী মন্ত্ৰী হৈ পেলাই আনএথিকেল কিছুমান বস্তু তেওঁ প্ৰস্তুত কৰি পেলাই এআইৰ জৰিয়তে প্ৰস্তুত কৰি পোষ্ট কৰিবলৈ আৰম্ভ কৰিছে। আকৌ এইগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই যুৱক যুৱতীসকলক ৰাজনীতিলৈ আহিবলৈ কয়। সুস্থ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে ৰাজনীতিলৈ যুৱক যুৱতীসকলক আহিবলৈ কয়। পলিটিক্সত ভাল ল'ৰা ছোৱালী জইন কৰক, ভালদৰে কাম কৰক, অত্যন্ত গুৰুত্বপূৰ্ণ। পলিটিক্সত জইন কৰা মানে কিন্তু বহুত বেছি কষ্ট কৰা। মই মোৰ পৰহিৰ পৰা স্কেডিউল কওঁ। বিপৰীতে মন্ত্ৰীগৰাকীয়ে যদি এইবিলাক পাইজান চাইজান শব্দবিলাক ইউজ কৰি গণতন্ত্ৰক বুলডোজাৰে তাৰমানে মহতিয়াই নিয়া, যিহেতু বিৰোধী দলপতিৰ এখন বিধানসভাত বহু দায়িত্ব কৰ্তব্য আৰু বহু মানে সন্মান আছে বিৰোধী দলপতি এগৰাকীৰ, আৰু বিৰোধী সবল হ'লেহে গণতন্ত্ৰৰ যি সৌষ্ঠৱ সেই সৌষ্ঠৱ বৃদ্ধি পায়। আৰু এই ক্ষেত্ৰত বিৰোধী দলপতিগৰাকীৰ লগতে এগৰাকী বিৰোধী বিধায়কক মানে বুলডোজাৰ লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই খেদি গৈছে আৰু তেওঁলোক দৌৰিছে। মানে গণতন্ত্ৰক তেওঁলোকে বুলডোজাৰে খান্দিব বিচাৰে, সেইটো এটা দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু এনেকুৱা অৱস্থাত মন্ত্ৰীগৰাকীৰ এইবিলাক কাণ্ড দেখিলে সঁচাকৈয়ে যুৱ প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ পেলাই ৰাজনীতিত যোগদান কৰিব বিচাৰিবনে? তেওঁলোকক কি মেছেজ দিব বিচাৰিছে এনেকুৱা ধৰণৰ পষ্টৰ জৰিয়তে মন্ত্ৰী পীযুষ হাজৰিকাই? এইবিলাক বস্তু আজি সাধাৰণ বোলে বিজেপি কৰ্মীয়ে কৰিছে, কংগ্ৰেছ কৰ্মীয়ে কৰিছে, সেইটো বেলেগ কথা। তেওঁ এজন সন্মানীয় পদত অধিষ্ঠিত এগৰাকী মন্ত্ৰী, নিজকে স্বঘোষিত ওপৰৰ মাল বুলি ক'লেও তেওঁ মন্ত্ৰী, অসন্মানীয় মন্ত্ৰী বুলি নিজকে ক'লেও কিন্তু তেওঁ এটা সন্মানীয় পদত আছে। জনসংযোগ নামৰ যিটো বিভাগ অসম চৰকাৰৰ, সেই জনসংযোগ মন্ত্ৰী তেওঁ, জলসম্পদ মন্ত্ৰী, ইমানকেইটা গুৰুত্বপূৰ্ণ দপ্তৰত থকাৰ পাছতো আৰু এইগৰাকী মন্ত্ৰীয়ে এনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ, কোনো গ্ৰেড নথকা আনএথিকেল কিছুমান ভিডিঅ' প্ৰস্তুত কৰি আছে, যি নেকি গণতন্ত্ৰৰ প্ৰতি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে। কিয়নো গণতন্ত্ৰত শাসকীয় দল যিমান শক্তিশালী হ'ব লাগে, বিৰোধী পক্ষও সিমানে শক্তিশালী আৰু গুৰুত্ব থাকিব লাগে। বুলডোজাৰে মহতিয়াই গণতন্ত্ৰক নিঃশেষ কৰিবলৈ আপোনালোকে নোৱাৰিব।